পইচা দিবি 20 টকা এটা বাপেকৰ মুঠটো আনিব হ'ল আকতো 20 টকা দৰকাৰ হ'লেই যে 20 টকাহে খুজিছো কিবা পুঞ্চ পাউডাৰটো শেষ হ'ল মোৰ পুঞ্চ পাউডাৰ লগাই তাৰ মুখখনত কেলে হে ভুলৰ বাকলি চটা হে তাতে আছে গাটো অকমান ঘঁহি পিহি ধুহিব নোৱাৰে গাঁৱত অকণ ঘঁহি পিহি ধুলেতো বগা হয় নহয় চাও চটা পুঞ্চ পাউডাৰ লগাই সেইদিনাখন আজি এসপ্তাহে নহ'লে সেইটো 20 টকা দি পেলাই এটা আনিছিলিহে আকৌ শেষ কৰিলিয়ে নে মোৰতো ৰাতিপুৱাই নুচুবাবি গম পাইছ নাই যা হৈ চব্জিকণ পাতিছিলোঁ হৈছে নে চা একেবাৰে বনাই দিছোঁ দেই এখন বায়ে প্ৰতি মই একেবাৰে এবেলিকে বনাই থাকিবলৈ নাই বাপে আকৌ কি চাটনিহে খাই একেবাৰে ভাতৰ লগত আৰু বাৰ এহেঁতৰ একেবাৰে শেষেই নহয় আৰু হৈ গ'ল চব্জি তই যে বায়ে প্ৰতি জুইখনত কেলে বনাবা চাই চুবলৈ মন নাযায় গেছটো কিনিলি চিলিণ্ডাৰটো এতিয়া গেছত নবনা হ'লে এই চাটনি সোপা যে ইমান গেলা গোন্ধাইছে এই ভেদাইলতা সোপা কেলে বনাবা তই ইমান গেলা গোন্ধাইছে মচন্দ সোপা দি দিছে চাগে বমিহে যাব এতিয়া বাই গভানৰ জীয়ে খোলাবলৈ আহিছে নি তই চাটনি একেবাৰে মচন্দ ভেদাইলতা নাখায় ৰহ আজি গেবাই তোক 3-4 দিন মান এই সোপাটা খুৱাম ৰহ এসোপা নাখাওঁ কাৰণেহে একেবাৰে গধূলি সময়ত একেবাৰে চানা ককি আল বাল সোপা খাবি ভাল বস্তু সোপা নাখাওঁ তাৰপিছতে ফুচকে পাতি থাকিবি গম কি ব্ৰহ্মাণ্ড গেলা গোন্ধাই নে একদম কৈছো নহয় মানুহ থাকিব নকৰে মানে যিটো সত্তা সেই ফুচকে দি থাকে মই যে সেনেকে নাপাতো পাই তই যে যিটো কথা নকবি আকৌ ভণ্টিয়েহে দি থাকে জিতে খানা খোলোচা নহয় তাহাঁতৰ ভাল বস্তু সোপা নাখায় আমাক দেখিছ এইবোৰ মানিমুনি ভেদাইলতা মচন্দে সেইবোৰ খাই থাকোঁ কাৰণে একদম পায়খানাত যাওঁ ঠেপকে দিওঁ আৰু ওলাই আহোঁ তহঁতৰ নিচিনা ঘণ্টা নলগে নহয় একেবাৰে বল দি কেতিয়াবা বোলে গু টাইট হৈছে কেতিয়াবা বোলে হেৰি বোলে গুৱে ওলাইছে আমাক দেখিছ এই সোপা খাওঁ কাৰণেহে একদম বহা লগে একেবাৰে ঠেলকে দি ওলাই আহোঁ বৰ লেতেৰাকে কথা ক'ব পাৰ দেই তই ইমান ডালে কঁঠাল আনে আমাৰ ঘৰতো গছ এজোপা আছিলে একদম কৈছো নহয় যি মিঠা খাবলৈ কঁঠাল হোৱা কেইদিন আমি আৰু ভাত পানী একদম বাদেই দিওঁ আৰু ঘামচি উঠি গ'লেও বাদ দি দিওঁ এতিয়া এফালকেহে খাবলৈ পাম হ'ব গোটেইকেইটাই মিলি জুলি খাম আৰু বেছি হৈ গ'ল নি বাৰু একদম কঁঠাল বোলা বস্তুটো আকৌ হেৰি নহয় মন নভৰে আকৌ দেই পেট ভৰি গ'লো এইটো লাগিছে বাৰু পেটটো কিন্তু সেই বেলেগ খোৱাত আকৌ খাবলৈ দেই এইবেলি আকৌ আমাৰ কঁঠাল গছজোপা একদম ভৰি লাগিলে দেই একদম মানে হেঁপাহ পলাই মন পলাই খাইছোঁ আৰু এতিয়া এক গামলা থাকিলেই লাহে সেই মাৰি থাকোঁ এফুটা দুফুটাকৈ ভাত নাখালেও হ'ব আৰু কি অকণ ভাত বনাবলৈ আছে ভাল লাগিছে দেই
আকৌ এইখিনি বা কঁঠাল বন্ধা পাইছো দেহক কাৰোবাৰ ঘৰত যেন কঁঠাল পকি আছে চাগে দেই নিদিয়ে নহয় গাঁৱৰ মানুহক পাই এজনীয়ে এখন মঙলা মুখত বহি লৈ পেলাই গমলা খাইছে যে কঁঠাল একদম অতিপাত গম থাকিব পৰা নাই কঁঠালখিনিও খাবলৈ আছে ইফালে একদম মানে ভাবিলো সেই একদম শীতল পৰি যোৱাকে বোলো বাঁহতলিতে বহি লওঁ বাই দিওঁ আৰু এখান দুফুটামান আকৌ ঢেৰ আমাৰ ঘৰত কঁঠালে বুলি কঁঠাল বোলা বস্তুটো মই বেলেগ প্ৰিয় আকৌ দেই আগতে এটা কঁঠাল এবেলিতে খাই মই অকলে খতম কৰি দিওঁ একো নহয় মই এগমলা পালোৱে এগমলা সেই একেবাৰে টেটুগুৰিলৈকে থকা নিচিনা লাগিছে একেবাৰে মই বোলো উগা দুটামান মাৰি দিলে পাৰিম চাগে তাৰপিছতে সেই নোৱাৰিছোগৈ খকচোন মিলিজুলি খাই দিওঁ মই বোলো এইটো বৰ ভাল দৰৱ পালো দেই আমাৰ কাজলী গৰুজনী লঠিয়াই পঠোৱাৰ পৰা হ'ল কাহানিখনৰ পৰা মোৰ বিষটো একদম নোযোৱা হ'ল নহয় ঠাণ্ডা দিনত বেছি মৰমৰকে থয় আকৌ একদম খালি পেলাই কাম কৰিব নোৱাৰা এইকেইদিন বেলেগ আৰাম পাইছোঁ আৰু মই পেটটো গুৰ গুৰ গা গা কৰি আহিলে যে এখেতৰ ওচৰতে এতিয়া যাব যেনহে পাইছোঁ দেই লাজৰ কথা হ'ল গলকে নি কাপোৰ একানিয়ে গৈছে নি বাৰু মোৰ এইবোৰ চেঁচা লাগিছে এখেতে জিচাপ দিছে গোটেই কঁঠালতে ওলাইছে দেই মৰিলোঁ এইডোখৰ পৰা এতিয়া উঠি যাব নোৱাৰিছোঁ নহয় কাপোৰ একানিয়ে গ'লে ঠেলকে গৈছে তেতিয়াহ'লে নাখায় যেতিয়া গাঁৱতে একদম কাপোৰ একানিয়ে লেবাই গ'ল পাই একদম সোৱাদ পাই খাই দিলোঁ আজি হোৱা নহ'ব মোৰ ৰাতি